বেমাৰ হ'লে ক'ত যাম জি এম চিত কোনোবা মিনিষ্টাৰে আহে নেকি চিকিৎসা কৰি তেওঁলোকৰ য'ত চৰ্দি কাহ হ'লেও দিল্লীত যায় বম্বেত যায় জাতীয়তাবাদ সঁচাকৈ আমি মুখেৰে চিঞৰি থাকিলে নহয় মুখতে চিঞৰি থাকে আৰু পিছত ফাইনেলি ইন'ভা গাড়ী এখন পালে সন্তুষ্ট হৈ যায় বা আমি পাতি থাকোঁ বেলেগ কিবা কথা এই কিবা বিহাৰী মাৰোৱাৰী কিবা হিন্দু মুছলমান কোনোবাই গৰু খালে কোনোবাই কিবা গাহৰি খালে এই ছোৱালী এবাৰ ভাল পাই চাবা নেকি আচ্ছা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ আপুনি সৰুতে বোলে আলফা হ'ব বিচাৰিছিলে আলফাত যাম বুলি ভাবিছিলে নাটক কৰি খাব পৰা যাবনে সেই কামটো যদি তুমি খুব ধুনীয়া পাৰফেক্টলি কৰা তোমাৰ নিচিনা জিলেপি কোনেও বনাব নমস্কাৰ মই হেমন্ত হিৰো আপোনালোকে চাই আছে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ নমামি ষ্টুডিঅ'ৰ আজিৰ বিশেষ অতিথি হিচাপে আমি আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকে চিনি পাইছে অসমৰ লগতে ভাৰতৰ অন্যতম এজন চিনেমা তথা নাটকৰ পৰিচালক নাট্যকাৰ অভিনেতা আৰু লগতে কবি ক'বলৈ কোনো ভাষাই নাই সন্মানীয় হিমাংশু প্ৰসাদ দাস হিমুদা নমস্কাৰ ধন্যবাদ জনালোঁ আপুনি ব্যস্ততাৰ মাজতো নতুন বছৰৰ প্ৰথম সপ্তাহতে আহিলে আমাৰ মাজলৈ একদম মোৰো ভাল লাগিলে মই চাই আছোঁ তোমালোকৰ অনুষ্ঠানবিলাক হয় আজি ষ্টুডিঅ'ত আহি আৰু ভাল লাগিলে গোটেই পৰিৱেশটো আপোনাৰ সেই সময়কণ পাবলৈ কাৰণে এক মাহৰ পৰা বুলি আমি যোগাৰ কৰি আছিলোঁ তেনেকুৱা নহয় কেতিয়াবা অজস্ৰ সময় থাকে সময়ে হয় হয় আৰু কেতিয়াবা কিবা কিবি থাকে বাৰু নথকা নহয় সেয়া আৰু খুবেই ভাল লাগিল ইতিমধ্যে আপোনাৰ গান এটা ৰিলিজ হৈছে অসম মাতা হয় হয় এইটো আচলতে হেৰি প্লেয়িং 11 বুলি গানৰ এলবাম এটা আজিকালি এলবামৰ কনচেপ্টটো বাৰু নোহোৱা হৈ থাকিলে কেছেট বা হেৰি নোহোৱা হোৱাৰ পৰা তথাপিও এনেই নিজে ফূৰ্তিৰ কাৰণে 11টা গান একেলগে ওলাব তো এলবামটোৰ নাম হ'ল প্লেয়িং 11 মই তাকে সুধিম বুলি ভাবি আছিলোঁ প্লেয়িং 11 কি কেনেধৰণে আহিব গোটেই প্লেয়িং 11 বুলি ক'লে আমি জেনেৰেলি আজিকালি ক্ৰিকেটৰ ক্ষেত্ৰত আমি প্লেয়িং 11 প্ৰায় আমি এইবিলাক টিমো বনাই কিবা আজিকালি এইবিলাকতো জোৱাও চলি থাকে ন যে 11জন প্লেয়াৰৰ কোন হ'ব পাৰে বিৰাট কোহলি থাকিবনে ৰোহিত শৰ্মা থাকিবনে যশস্বী জয়ছোৱাল থাকিব এনেকুৱা ধৰণৰতো এখন হেৰি এইবিলাক জোৱা চলি থাকে ন কোনে ড্ৰিম 11 বনাব পাৰি তো তেনেকুৱাই প্লেয়িং 11 বুলি ক'লে কি হয় এটা ক্ৰিকেট টিমত তুমি যদি ক্ৰিকেট ভাল পোৱা তেতিয়াহ'লে ভালকৈ জানিবা যে 11টা প্লেয়াৰ বেলেগ বেলেগ ধৰণৰ থাকে এতিয়া ছাপ'জ আমি যেতিয়া একদম সৰুকালত ক্ৰিকেট চাইছিলোঁ তেতিয়া যদি কওঁ এতিয়াৰ এক্সাম্পল নহয় অলপ পুৰণি এক্সাম্পল যদি দিওঁ ছাপ'জ বীৰেন্দ্ৰ সেহৱাগ একদম আৰম্ভণিৰ প্ৰথম বলটোৰ পৰাই 6-4 মাৰিব আৰম্ভ কৰি দিয়ে ইপিনে ৰাহুল দ্ৰাবিড় আকৌ বলটো ৰখাই খেলে আৰামছে খেলে ঠিক আছে সেইকাৰণে দ্য ৱাল বুলি তেওঁক কৈছিলে ক্ৰিকেটৰ চ' এনেকৈ প্ৰত্যেকজন বেটছমেনৰ এটা বেলেগ বেলেগ ৰোল থাকে 6 নম্বৰত বেটিং কৰিব অহা বেটছমেনজনৰ ৰোলটো বেলেগ ঠিক তেনে বলিং যেনেকৈ ছাপ'জ ফাষ্ট বলাৰ স্পিন বলাৰ তো প্ৰত্যেকৰে বেলেগ বেলেগ ধৰণৰ বেলেগ বেলেগ কণ্ডিশ্যনত বেলেগ বেলেগ কাম থাকে ঠিক তেনেকৈ প্লেয়িং 11 ইয়াত 11টা যি গান আছে তো এই 11টা গানৰ ছাবজেক্ট বা ষ্টাইল শৈলী ইটোৰ পৰা সিটো পৃথক সেইকাৰণে নামটো প্লেয়িং 11 খুব ভাল লাগিছে এনেও আপোনাৰ সৃষ্টিবিলাক অলপ ডিফাৰেণ্ট অগতানুগতিক সেইটো নাজানো তো কোনোবাই কোৱা শুনিলে ভাল লাগে কিন্তু মই নিজে সদায় কনফিউজ হৈ থাকোঁ যে কিনো ডিফাৰেণ্ট আচলতে আৰ্ট বোলা বস্তুটোনো কি তুমি কিবা এটা ভাবিছা সেইটো তুমি প্ৰকাশ কৰিছা এতিয়া প্ৰকাশ কৰোঁতেতো ডেফিনেটলি প্ৰত্যেকৰে পৰা প্ৰত্যেক বস্তু বেলেগ হ'বই কেৱল এটা কথা ঠিক যে ট্ৰেণ্ডিং বুলি ক'লে যিটো বস্তু বুজে বা বুজোৱা হয় সেইটো ফ'ল' কৰিব চেষ্টা নকৰোঁ স্পণ্টেনিয়াছলি সেইখিনি সময়ত মোৰ মন বা মোৰ আৱেগে কি কৰিব কৈছে সেইটো ফ'ল' কৰিব চেষ্টা কৰোঁ এইটো কৰিব চেষ্টা নকৰোঁ যে আজিকালি এইটো ষ্টাইল চলিছে আজিকালি এইটো ট্ৰেণ্ডত আছে দুনিয়া চ' ময়ো সেইটো ট্ৰেণ্ডত চলিব লাগিব চ' সেইকাৰণে চাগে কোনোবাই আমাৰ কামবিলাকক ব্যতিক্ৰম বুলি কয় কিন্তু মই ভাবোঁ যে ব্যতিক্ৰম একোৱেই নহয় যেনেকুৱা আন চবে কৰি আছে তেনেকুৱাই কাম কেৱল আমি ইণ্টেনশ্যনেলি এইটো মনত ৰাখোঁ যাতে আমাৰ কামটো এনেকুৱা নহয় যে সকলোৱে এনেকৈ গৈছে গতিকে ময়ো এনেকৈ কৰিব লাগিব আপোনাক সুধিব বিচাৰোঁ আপুনি ট্ৰেণ্ড ক্ৰিয়েটৰ বুলি ভাবে নেকি বাৰু নিজকে নহয় ট্ৰেণ্ড ক্ৰিয়েটৰ নহয় কেতিয়াবা কোনোবা কিছুমান কামৰ পৰা মোৰ সৰু ভাইটি বা মোৰ ভণ্টি মোতকৈ বয়সৰ সৰু কোনোবাই যদি পায় যে এইটো কথাৰ পৰা আপোনাৰ পৰা উৎসাহ পাইছিলোঁ তেতিয়াহ'লে এইটো খুব মানে ভাল লগা কথা কিন্তু ট্ৰেণ্ড ক্ৰিয়েটৰ শব্দ এইটো মই নিজে নাভাবোঁ তেনেকৈ কিন্তু এইটো ঠিক যে বহু সময়ত আমি কৰা কিছুমান কামে মোতকৈ বয়সত সৰু বহুত ল'ৰা ছোৱালীক সিহঁতে কাম কৰিবৰ কাৰণে উৎসাহ দিয়া বুলি তেওঁলোকে
যেতিয়া কয় সেইটোৱে সুখ দিয়ে। হয়, আপুনি গান এটা গুণগুণাই দিয়ক অকণমান। এতিয়া লেটেষ্ট গ'ল অসম মাতা। এইটো মানে আমাৰ জাতীয়তাবাদটোক লৈ, আমাৰ অসমৰ জাতীয়তাবাদটো আমাৰ এনে কওঁতে আমি ঢেৰ কৈ থাকোঁ, আছে হেংদাং লোৱা নাই, ল'লে হেংদাং ৰক্ষা নাই, আমি লাচিতৰ নাতি। কিন্তু কথাটো হ'ল বাস্তৱত কিন্তু আমাৰ জাতীয়তাবাদটো বৰ ফপলা, অসমীয়া জাতীয়তাবাদটো। ঠিক ঠিক ঠিক। তুমি মন কৰিবা ইয়াত ভাষাৰ কাৰণে আন্দোলন হৈছে, কিন্তু এতিয়া ভাষা আন্দোলনৰ পিছত মোৰ ল'ৰাটোৱে বা ছোৱালীজনীয়ে ভালকৈ অসমীয়া ক'বই নোৱাৰে, এনেকৈ গৌৰৱ কৰা মানুহৰ সংখ্যা বাঢ়ি গ'ল। একদম ঠিক কৈছে আপুনি। আমাৰ ইয়াত বিদেশী বহিষ্কাৰ আন্দোলনো হৈ গ'ল, কিন্তু তুমি চাবা যে আমাৰ যি ধৰণৰ জাতীয়তাবাদ আমাৰ ইয়াতে আচলতে গঢ়ি উঠিব লাগিছিল তাৰ বিপৰীত। আমি এতিয়া আমাৰ বিয়াত মেহেন্দী ৰচম নহ'লে নচলে, ঠিক কৈছে। কিন্তু এইটো আমাৰ কালচাৰেই নহয়, সেইটো আমাৰ পৰম্পৰাই নহয়। তাতকৈ ধুনীয়া পৰম্পৰা আমাৰ আছে, কিন্তু আমি বেলেগক দেখি নিজৰটো এৰি আনৰটো ধৰাত আমি হ'লো উস্তাদ। একদম। তো তেনেকুৱা ধৰণৰ যিটো আমাৰ চিন্তাধাৰা, তাক লৈ আমাৰ এটা গান আছিলে প্ৰথম এলবামৰ যিটো গান অসম মাতা, হিমু টিভি আমাৰ ইউটিউব চেনেলত সেই গানটো আছে, যে গানটো এনেকুৱা, মাক কওঁ মাম্মী, দেউতাক মাতো ডেডি, খুৰা খুৰী পাহৰি মাতো আংকুল আণ্টি, মাৰোৱাৰীক মাটি বেছি কিনো দামী গাড়ী, চ'ত মাহত বিহু চাই ধাবাত কৰোঁ পাৰ্টি, আমি অসমীয়া জাতি। নিজৰ ল'ৰাই নিচিনে অসমীয়া আখৰ, নিজৰ ল'ৰাই নিচিনে অসমীয়া আখৰ, বিহাৰীয়ে হিন্দী ক'লে লাগে আমাৰ জগৰ, নিজৰ এৰি আনৰ ধৰাত আমাক কোনে পাৰে, নিজৰ এৰি আনৰ ধৰাত আমাক কোনে পাৰে, আমাৰ বিয়াতো আজি মেহেন্দী ৰচম চলে, নাজানো গুৰুজনাৰ তিথি কোনদিনা, নাজানো গুৰুজনাৰ তিথি কোনদিনা, চিটি চেণ্টাৰত যাওঁ খ্ৰীষ্টমাছৰ দিনা, আমি অসমীয়া জাতি, আমি লাচিতৰ নাতি। ঠিক কৈছে আপুনি, এই ইয়াত লাগি গৈছে, গাৰ নোম থিয় হৈ গৈছে। আচলতে এই ডিজিটেলি জাতীয়তাবাদ, জাতীয়তাবাদ সঁচাকৈ আমি মুখেৰে চিঞৰি থাকিলে নহয়, মুখতে চিঞৰি থাকে আৰু পিছত ফাইনেলি ইন'ভা গাড়ী এখন পালে সন্তুষ্ট হৈ যায়। তো ভাষণটো শুনিলেতো লাগে যে চবেই অসমখনকে ভাল পায়, কিন্তু পিছত গম পোৱা যায় যে তেওঁলোকৰ জীৱনৰ লক্ষ্যই আছিল এখন ইন'ভা গাড়ী। তো ইন'ভা গাড়ী পাই গ'ল, বাকী অসমীয়া জাতীয়তাবাদ য'ত গ'ল, য'ত জাহান্নামে গ'ল। ঠিক ঠিক ঠিক। তো তেনেকুৱা দেখি আছোঁ আমি নেতাবিলাকক। এতিয়া দ্বিতীয় গানটো আহিব মাষ্টৰ বাবু। আজি তুমি ইণ্টাৰভিউটো লৈ থকা সময়ত আজি এটা খবৰ পাইছোঁ যে ৯১খন স্কুল আৰু নতুনকৈ চৰকাৰী স্কুল বন্ধ হ'ল। চৰকাৰী স্কুল কিয় বন্ধ হ'ল? এতিয়া মোৰ ল'ৰাটোৱে ব্যক্তিগত খণ্ডৰ স্কুলত পঢ়ে, মোৰ মন নাছিলে, তাক এডমিশ্যন দিব মন আছিলে এখন চৰকাৰী স্কুলত, কিন্তু চৰকাৰী স্কুলত মন থকাৰ পিছতো যিটো মোৰ বিনামূলীয়া হ'লহেঁতেন, এতিয়া মই পইচা খৰচ কৰি মই ব্যক্তিগত খণ্ডৰ স্কুলত মোৰ নিজৰ ল'ৰাটোক কিয় এডমিশ্যন দিব লগা হ'ল? এইকাৰণে, কাৰণ চৰকাৰী খণ্ডৰ স্কুলবিলাকত চৰকাৰৰ পৃষ্ঠপোষকতাত তেওঁলোকে গোটেই শিক্ষা পদ্ধতিটো এনেদৰে তেওঁলোকে চেপি ধৰিছে, ধূলিচাত কৰি দিছে, য'ত ভালকৈ পঢ়া শুনাৰ পৰিৱেশ নাই। আৰু এই গানটো মাষ্টৰ বাবু, আৰু গানটো মাষ্টৰ বাবু বুলি কৈ অসমৰ শিক্ষা ব্যৱস্থাক লৈ আচলতে বনোৱা গান এটা, আৰু মাষ্টৰ বাবু মাষ্টৰ নহয় আচলতে তেওঁলোক আলু। অ' মাষ্টৰ বাবু, মাষ্টৰ বাবু, মাষ্টৰ নে তুমি মাটিত তলৰ আলু, মাষ্টৰ বাবু, মাষ্টৰ বাবু, মাল হৈ টপকিলা ক'ৰ পৰা বাৰু, NRC ডিউটি দিবলে মাত মাত, মাষ্টৰক মাত, মাষ্টৰক মাত, নিৰ্বাচন আহি পালে মাত মাত, মাষ্টৰক মাত, মাষ্টৰক মাত, লোকপ্ৰিয় আহিল মাষ্টৰক মাত, NRC ডিউটি দিব মাষ্টৰক মাত, মাত 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 মাত, মাষ্টৰক মাত, মাষ্টৰক মাত। তো এনেকৈ পঢ়োৱাৰ সলনি পঢ়োৱাৰ বাহিৰে শিক্ষকসকলক চব কৰিব দিয়া হয়। আজিকালি স্কুলবিলাকত যদি যোৱা, চৰকাৰী স্কুলৰ শিক্ষকসকলক ছাত্ৰ ছাত্ৰীক পঢ়োৱাৰ বাহিৰে বাকী চব কাম কৰিব দিয়ে। ঠিক ঠিক। পিছত আকৌ যেতিয়া সেই স্কুলৰ পৰা ল'ৰা ছোৱালীয়ে ভাল ৰিজাল্ট নকৰে, তাৰপিছত দুখটো আকৌ সেই শিক্ষকসকলক দিয়া হয়। এতিয়া মই তোমাক প্ৰশ্ন কৰোঁ, যদি হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালীয়ে, যদি পীয়ুষ হাজৰিকাৰ ল'ৰা ছোৱালীয়ে এই গোপাল বড়ো হাইস্কুলত পঢ়ে বা যিকোনো এখন চৰকাৰী বিদ্যালয়ত পঢ়ে, তেতিয়া সেই বিদ্যালয়খন ভাল হ'বলৈ বাধ্য হ'বনে নহয়? ডেফিনেটলি হ'ব। যিসকলে চৰকাৰ চলাই আছে, যিসকলে গোটেই ছিষ্টেমটো চলাই আছে,
তেওঁলোকে নিজৰ সন্তানক কিন্তু তেওঁলোকে চলোৱা ছিষ্টেমটোৰ স্কুলতে পঢ়িবলৈ নপঠিয়ায় মানে মই নিজে ৰান্ধনি মই হাত ভাৰষ্টত ভাত ৰান্ধি ভাত খুৱাওঁ কিন্তু মাক দেউতাকক মোৰ নিজৰ মা দেউতাক বা নিজৰ ল'ৰা ছোৱালীক যেতিয়া ভাত খুৱাব লগা হয় মই নিজে নাৰান্ধো বেলেগক ৰান্ধিব দিওঁ কি তাৰমানে এইটো ঠিক অৰ্থাৎ মই নিজৰ ওপৰত নিজে কৰি থকা কামটোৰ পৰা মই জানো যে মই ভাল নাৰান্ধো কিবা কিবি কথাত কিবা কিবি অংক মিলি মই ৰান্ধনি নাম এটা পাইছোঁ আৰু ৰান্ধি আছোঁ কিন্তু নিজৰ যেতিয়া বেলিকা নিজৰ কাৰণে ৰান্ধিব লগা হয় তেতিয়া মই নিজে হোটেলৰ পৰা অৰ্ডাৰ কৰি খাওঁ মই নিজে ৰান্ধনি তুমি মোক ৰান্ধনি কৰি তোমাৰ বিয়া সকামত মোক ৰান্ধনি কৰি মাতি লৈ গৈছে মই ৰান্ধি মানুহক খুৱাই আহিছোঁ শ হেজাৰ মানুহক নিজৰ কাৰণে যেতিয়া মই পাকঘৰত যাওঁ ভাত ৰান্ধিব তেতিয়া মই নিজে নাৰান্ধো মই নিজে বেলেগ ভাড়াতীয়া ৰান্ধনি লৈ আহোঁ নতুবা হোটেলৰ পৰা অৰ্ডাৰ দি পেলাই আনো তাৰমানে কি বুজিলা যে মই নিজে জানো যে মই ভাল নাৰান্ধো অৰ্থাৎ তেওঁলোকে এই চৰকাৰী ব্যৱস্থাটো ভালদৰে চলাব পৰা নাই সেইকাৰণে আমাৰ গৌৰৱ গগৈৰ ল'ৰা ছোৱালীয়ে হওক সেয়া অখিল গগৈৰ ল'ৰা ছোৱালীয়ে হওক বা সেয়া হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালীয়ে হওক এফালৰ পৰা তুমি নাম কৈ যোৱা যাৰ নাম ক'বৰ মন আছে ঠিক আছে তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক চৰকাৰী মাধ্যমৰ বিদ্যালয়ত নপঢ়ায় কিন্তু এবাৰ যদি তেওঁলোকে পঢ়ালেহেঁতেন তেতিয়াহ'লে দেখিবা গোটেই ছিষ্টেমটো আচলতে ভাল হৈ থাকিলেহেঁতেন আৰু তেওঁলোকে নিজৰ ল'ৰা ছোৱালীকতো ভাল পায় ন নিজৰ ল'ৰা ছোৱালীকতো তেওঁলোকে অমৃত কলহ লৈ পেলাই এই কিবা ৰাস্তাই ৰাস্তাই সমদল কৰিব নপঠিয়ায় এই যে ঝুমুৰ নাচিবৰ কাৰণে যে ৰেকৰ্ড কৰিবৰ কাৰণে যে অজস্ৰ ল'ৰা ছোৱালী পৰীক্ষা তেওঁলোকৰ দিয়া নহ'ল মানে পাহৰিলোঁ মই একজেক্ট সংখ্যাটো তো শ ল'ৰা ছোৱালী সেইবাৰ ৰেকৰ্ড কৰাৰ নামত অসম চৰকাৰে এটা ৰেকৰ্ড গঢ়াৰ নামত শ ল'ৰা ছোৱালীক সেই বছৰ মেট্ৰিক পৰীক্ষা দিব নিদিলে তো সেইটো কাম নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কৰিব নেকি তো ঝুমুৰ নাচি ৰেকৰ্ড কৰিব লাগে কাক মাতিব এই চৰকাৰী স্কুলৰ বাচ্চাকেইটা মাতি লৈ আহ ঠিক আছে অমৃত কললৈ যাত্ৰা কৰিব লাগে ৰাস্তাই ৰাস্তাই খোজ কাঢ়িব লাগে কাক মাতিবি সেইকেইটা ডন বস্কো বা চেণ্ট মেৰিজৰ ছোৱালীক বা দিল্লী পাব্লিক স্কুলৰ ল'ৰা ছোৱালীক মাতি আনি অমৃত কলহ যাত্ৰা কৰিব নেকি নকৰে অমৃত কলহ যাত্ৰা কৰিব আমাৰ চৰকাৰী স্কুলৰ বাচ্চাকেইটাক লৈ অৰ্থাৎ সিহঁত হ'ল গিনিপিগ পৰীক্ষাৰ বহি কাৰ খায় গৰুৱে যে খায় যে পৰীক্ষাৰ বহি তাৰ বহিবিলাক খায় সেই ল'ৰা ছোৱালীবিলাকৰ তো মইতো ভাবোঁ যে আচলতে নিৰ্বাচনত এনেকুৱা হ'ব লাগে যে সেইজন মানুহে ইলেকশ্যন খেলিব পাৰিব যাৰ ল'ৰা ছোৱালী চৰকাৰী মাধ্যমৰ স্কুলত পঢ়ে যাৰ ল'ৰা ছোৱালী চৰকাৰী মাধ্যমৰ স্কুলত নপঢ়ে তেওঁ টিকেটেই নাপায় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে তেওঁ নমিনেশ্যন কেঞ্চেল হৈ যাব ঠিক তাৰপিছত দেখিবা যে চব বস্তু লাহে লাহে ভাল হ'বলৈ আৰম্ভ কৰিছে এইটোৱে তো এই বস্তুবিলাক লৈ গানটো মাষ্টৰ বাবু আপোনাৰ কথাখিনিয়ে সঁচাকৈ ৰাইজৰ সেই গ্ৰাছ লেভেলত সেই গাঁৱত বসবাস কৰি থকা মানুহখিনিৰ যি মনৰ কথা সেই মনৰ কথা আজৰি আনি আপুনি মনৰ কথা কিন্তু মনৰ কথাবিলাক আচলতে আজিকালি পতা পৰিৱেশটো নাই মানুহে আমি পাতি থাকোঁ বেলেগ কিবা কথা এই কিবা বিহাৰী মাৰোৱাৰী কিবা হিন্দু মুছলমান কোনোবাই গৰু খালে কোনোবাই কিবা গাহৰি খালে কোনোবাই কিবা খালে তো আচলতে মূল যিবিলাক কথা সেই মূল কথাবিলাকত আমি নাই হিন্দু মুছলিম লৈ ডাঙৰ ডাঙৰ লিডাৰবিলাকে ভাষণ দিয়ে আৰু আমাৰ লগৰবিলাকে গৈ ৰাস্তাত কাজিয়া কৰি মৰে তুমি কেতিয়াবা দেখিছা নেকি মেইন লিডাৰবিলাকৰ ল'ৰা ছোৱালীয়ে আহি ৰাস্তাত কাজিয়া কৰা সিহঁতৰ ল'ৰা ছোৱালী লণ্ডন আমেৰিকাত পঢ়ি আছে মোৰ ফলাফলি কৰি মৰিছে কোনে তোমাৰ মোৰ নিচিনা মানুহে ঠিক আছে কিন্তু মেইন যিবিলাক লিডাৰ সেয়া হিন্দু লিডাৰেই হওক সেয়া মুছলিম লিডাৰেই হওক তেওঁলোকে উগ্ৰ ভাষণ দি মানুহক উত্তেজিত কৰি মৰামৰি কৰিবৰ কাৰণে ৰাস্তাত মেলি দিছে কিন্তু নিজৰ ল'ৰা ছোৱালী আকৌ পঢ়াই আছে লণ্ডন আমেৰিকাত আৰু দেখিবা এই হিন্দু ডাঙৰ লিডাৰজনে হওক বা মুছলিম ডাঙৰ লিডাৰজনে হওক সিহঁতে কিন্তু একেলগে বিৰিয়ানী খাই আছে একেলগে পাৰ্টি কৰিছে একেলগে মস্তি কৰি আছে মৰিছোঁ তলত আমি তুমি মই তোমাক বেয়া পাওঁ তুমি মোক বেয়া পাওঁ কিন্তু তোমাৰ লিডাৰ আৰু মোৰ লিডাৰ দুয়োটাই কিন্তু মিলি আছে কথা এইটোৱে তো মানুহে বেলেগ ধৰণে ব্যস্ত হৈ আছে চাকৰি আছেনে নাই বেমাৰ হ'লে ক'ত যাম জি এম চিত কোনোবা মিনিষ্টাৰে আহে নেকি চিকিৎসা কৰিব তেওঁলোকৰ চৰ্দি কাহ হ'লেও দিল্লীত যায় বম্বেত যায় আমাৰ ইয়াতে জি এম চিত গৈ পেলাই এবাৰ চাবা মানুহ কেনেকৈ পৰি থাকে এইটো কোনো চিকিৎসা পদ্ধতিয়ে নহয় গতিকে আচলতে আমাক ডাঙৰ ডাঙৰ মূৰ্তি ডাঙৰ ডাঙৰ মানে কিবা বস্তু লাগে জাক জমকতা নে আচলতে চিকিৎসাটো লাগে আচলতে মানুহৰ ফ্ৰী হ'ব লাগে
ফ্ৰী হ'ব লাগে শিক্ষা, হয় ফ্ৰী হ'ব লাগে ন্যায় ব্যৱস্থা। সেইটো মোৰ লগত অন্যায়। এতিয়া মোক কোনোবাই অন্যায়ভাৱে একচৰ মাৰিলেও মই তাৰ লগত যুঁজিব নোৱাৰোঁ। সি যদি বহুত পাৱাৰফুল মানুহ হয়, কাৰণ মই কোৰ্টত কেছ দিলোঁ বাৰু, সিও মোৰ এগেইনষ্টে কেছ দিব, সি বহুত ডাঙৰ উকিল লৈ আহিব। মোৰ তেনেকুৱা ডাঙৰ উকিল হায়াৰ কৰিব পৰা পইচা নাই। কিবা লোৱা হাই কোৰ্ট, ছুপ্ৰিম কোৰ্ট, এইবিলাক কোৰ্টে মোৰ মাটি বাৰী বিক্ৰী যাব। তাতকৈ মই ভাবিম যে শ্বৰ্টটো খালোঁ দে, আৰু তাতকৈ মই মাটি বাৰীখিনি অন্তত বচাই ৰাখোঁ নিজৰ ল'ৰা ছোৱালীৰ কাৰণে। হয় তো নামততো ন্যায় ব্যৱস্থা আছে, কিন্তু থাকিলে কি হ'ব? ঠিক তাক মই ব্যৱহাৰ কৰিব পাৰিম জানো? ঠিক আছে, মানে বিজন মহাজন মোৰ এগেইনষ্টে থাকিলে, বিজন মহাজনৰ নিচিনা এজন এডভকেটৰ এগেইনষ্টে তেনেকুৱা পাৱাৰফুল এজন এডভকেট মই মানে কি ধৰিবৰ কাৰণে মোৰ সামৰ্থ্য আছে জানো? নাই নহয়। আছে, আইন সকলোৰে বাবে সমান বুলি কোৱাই আছে, কিন্তু কাৰ কাৰণে? গতিকে এই প্ৰশ্নবিলাক সমাধান কৰিব লাগে। কিন্তু এই প্ৰশ্নবিলাকত আমি নালাগি আমি লাগি আছোঁ যে তই গাহৰি খাইছ, মই গৰু খাইছোঁ, ই কিবা খাইছে, ই কিবা খাইছে, যিবিলাকে একো নিদিয়ে। সেইটোৱে এটা সঁচা কথা যে আপোনালোকক ক'ব বিচাৰিছোঁ, ডিজিটেলি জাতীয়তাবাদৰ এক উদাহৰণ, উদ্যাক্ত কণ্ঠৰ এক উদাহৰণ যে আমি কেনেধৰণে কি কৰি আছোঁ, আমাৰ অস্তিত্ব ক'ত আছে, সেইখিনি আমি ফহিয়াই চোৱাটো খুবেই দৰকাৰ। তেখেতে যিখিনি কথা ক'লে অপ্ৰিয় হ'লেও সত্য কথা। আমি প্ৰকৃতাৰ্থত সঁচা কথা ক'বলৈ গ'লে আমাৰ ৰাজনৈতিক ব্যক্তিসকলক আমি কিছুমান চিন্তাৰ ক্ষেত্ৰত যদিহে সমালোচক নাথাকে, তেন্তে সমাজ এখন বা ৰাজনৈতিক পথাৰ এখন আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কেতিয়াও মানে সবল ভূমিকা কেতিয়াও ল'ব নোৱাৰে, নহয় জানো দাদা? সমালোচক থকাটো খুবেই দৰকাৰ। আৰু অসমীয়াগিৰি হিচাপে মাত্ৰ আমি আন্দোলন কৰিলেই নহ'ব। এয়াহে প্ৰকৃতাৰ্থত অসমীয়াগিৰি, যাতে অসমীয়াৰ হৈ আমি সঁচা অভাৱ অনাটনখিনিক আৰু লগতে যিখিনি আমি বিপদত পৰি আছোঁ সেইখিনিক মতাটোহে আচলতে অসমীয়াগিৰি। এখেতেই হৈছে তাৰ এক উদাহৰণ। মই সেই ক্ষেত্ৰত আকৌ এবাৰ দাদাৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপোনাৰ এই ক্ষেত্ৰতে মই সুধিব বিচাৰিছোঁ, আপুনি জীৱনত যথেষ্টখিনি বিভিন্ন ক্ষেত্ৰত আপুনি কাম কৰিছে, আৰু বিশেষকৈ নাট্য ক্ষেত্ৰত, নাট্য জগতখনত আপুনি যথেষ্ট আপোনাৰ অৱদান আছে। অসমৰ যুৱ প্ৰজন্মৰ মাজত আপোনাৰ যথেষ্ট ভূমিকা আছে। আপুনি যুৱ প্ৰজন্ম আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত নাট্য জগতত নাট্যকৰ্মী হিচাপে, শিল্পকৰ্মী হিচাপে কাম কৰিম বুলি বহুতে মনত পণ লোৱাৰ ক্ষেত্ৰত আপোনাৰ অৰিহণা বহুতখিনি আছে। সেই কটন কলেজৰ সেই ঐ ছোৱালী এবাৰ ভাল পাইছা বা নেকি, সেই সময়ৰ পৰা বুলি আমি আপোনাৰ মানে প্ৰেমত পৰিছোঁ। সঁচা কথা ক'বলৈ, আপোনাৰ কথাৰ প্ৰেমত, আপোনাৰ কামৰ প্ৰেমত পৰিছিলোঁ। আৰু সেইটোকে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কাম কৰি যোৱাৰ ক্ষেত্ৰত কেতিয়াবা আপুনি কেনেকুৱা এটা দৃশ্য আপোনাৰ ভাল লাগে, বা আপোনাৰ এটা ভাল লগা দৃশ্য বা আপোনাৰ বেয়া লগা এটা দৃশ্য কওকচোন। কামৰ ক্ষেত্ৰত কথাটো বেলেগ। কামৰ ক্ষেত্ৰততো মই ভাল পাওঁ হাউচফুল শব্দটো মোৰ এটা প্ৰিয় শব্দ। মোৰ প্ৰিয় শব্দটোৱে হ'ল হাউচফুল। সন্মুখত দৰ্শক ভৰি আছে। এজন এক্টৰ হিচাপে, এজন ডিৰেক্টৰ হিচাপে, এজন আৰ্টিষ্ট হিচাপে সেইটো জীৱনত সদায় এটা হেঁপাহ থাকে, সপোন থাকে। যদি সন্মুখত থকা দৰ্শকৰ এখন খালী থাকে, দুখ লাগে। তথাপিও এইটো নহয় যে খালী আছে, কিন্তু যিকেইজন দৰ্শক আহিছে তেওঁলোকৰ কাৰণে আমি 100% ঢালিয়ে কাম কৰোঁ। কিন্তু সদায় মনে বিচাৰে, মনেৰে কামনা কৰোঁ সন্মুখত যেন দৰ্শক ভৰি থাকে। সেইকাৰণে মোৰ আটাইতকৈ প্ৰিয় শব্দটোৱে হ'ল হাউচফুল। চিনেমাৰ ক্ষেত্ৰততো আৰু ক'বই নালাগে, এতিয়া হাউচফুল বুলি যিদিনা গম পাই যাওঁ যে আজি অমুক শ্ব'টো অমুক চিনেমা হলত হাউচফুল, সেইটো বহুত ফূৰ্তি দিয়ে। আৰু বাকী মই আপোনাৰ বেয়া লগা এটা দৃশ্য মানে এনেই পাৰ্চনেল লাইফত মই ভাল লগা দৃশ্য, বেয়া লগা দৃশ্য মই যদি কওঁ, ভাল লগা দৃশ্য মই আটাইতকৈ মই বেছি ক'ব নোৱাৰাকৈ মনটো ভাল লাগি যায় যদিহে এজন বৃদ্ধ বা বৃদ্ধা বয়সীয়া মানুহৰ মুখত যেতিয়া মই হাঁহি দেখোঁ, সেইটো এটা ক'ব নোৱাৰা ধৰণৰ এটা ফূৰ্তি দিয়ে, এটা বৰ সুখ দিয়ে। আৰু ঠিক তেনেকৈ ওলোটা এজন বুঢ়া বা বুঢ়ী মানুহ, বয়সীয়া মানুহে যদি কান্দি থাকে, চকু পানী ওলাই থাকে, সেই দৃশ্যটো দেখিলে আকৌ বহুত বেছি দুখ লাগে। এটা সৰু ল'ৰা ছোৱালী বা এটা ডেকা ল'ৰা ছোৱালী কান্দিছে, সেইটো কথাই বেয়া লগাই, কিন্তু সিমান নহয়। কিন্তু বয়সীয়া মানুহ এজন, বুঢ়া মানুহ এজনে বোলে কান্দি আছে, সেই দৃশ্যটো দেখিলে সেইটো বহুত বেছি দুখ লগায়। ঠিক তেনেকৈ আকৌ হাঁহি থকা দেখিলেও আকৌ বিৰাট ভাল লাগে। তেওঁলোকৰ মুখত
হয়তো দাঁত নাই, কিন্তু সেই মুখখনত এটা হাঁহি মাৰিছে, সেই হাঁহিটো বৰ নিৰ্মল, বৰ শান্তি দিয়া হাঁহি। সঁচাই। আপুনি ইণ্ডিপেণ্ডেণ্ট ফিল্ম মেকাৰ হিচাপে যেতিয়া আপুনি চাকৰা আহিব বকুল তললৈ বুলি সেই যথেষ্ট সমাদৰ লাভ কৰিছিলে। আপুনি কেনেধৰণে আপুনি নিজকে চেলেঞ্জ কৰি পেলাই কামবিলাক কৰিব? মই নাটকৰ বেছিকেলি মানুহ আছিলোঁ। মই শিকিছোঁ NSDত নাটক 3 বছৰ নাটকে কৰি আছিলোঁ। দিনে ৰাতি শয়নে সপোনে নাটকেই দেখা পাওঁ। তাৰপিছতে হঠাৎ চাকিৰা এখন চিনেমা কৰিম বুলি ওলাই আহিলোঁ। হয়। আৰু সেইখিনি সময়ত তাৰমানে কি, চিনেমাৰ জগতৰ ক্ষেত্ৰত, অসমীয়া চিনেমা জগতৰ ক্ষেত্ৰত শেহতীয়াভাৱে দুটা যুগ আছে। দুটা যুগ মানে এটা হ'ল যে মিছন চাইনাৰ আগৰ অসমীয়া চিনেমা আৰু মিছন চাইনাৰ পিছৰ অসমীয়া চিনেমা। সঁচা। জুবিন দাই অসমীয়া চিনেমাক দি যোৱা এটা আটাইতকৈ ডাঙৰ অৱদান হ'ল অসমীয়া চিনেমাত যে কিমান দৰ্শক আছে, কিমান বাজেট লৈ আচলতে আমি চেলেঞ্জ ল'ব পাৰোঁ, সেই ৰাস্তাটো মুকলি কৰি দিয়া মানুহজন আছিলে জুবিন গাৰ্গ। সঁচাই সঁচাই। তো আমাৰ চিনেমাখন চাকিৰাখন আছিলে মিছন চাইনাৰ আগতে ৰিলিজ পোৱা বা তাৰ আগতে শ্বুটিং হোৱা চিনেমা। অৰ্থাৎ ক'ব খোজা কথা এইটোৱে যে সেইখিনি সময়ত আমাৰ চকুৰ সন্মুখত আচলতে কোনো পিকচাৰ নাছিলে। কাৰণ অসমীয়া চিনেমা বাৰুদ চিনেমাখনৰ পিছৰ পৰা যি অসমীয়া চিনেমাৰ ছন্দপতন ঘটিল 2003-04 চন, তাৰ পৰা আমাৰ চিনেমাখন 2017 চনত ৰিলিজ পাইছিলে। তো সেই সময়ছোৱালৈকে অসমীয়া চিনেমাত কোনো বিশেষ এক ঘটনা ঘটা নাছিলে। 2010 চনত মুনীন বৰুৱাদেৱে ৰামধেনু চিনেমাখনৰ দ্বাৰা এটা জোৱাৰ আনিছিলে, কিন্তু সেইখন চিনেমা এটা সময়ত গৈ থমকি ৰৈছিলে। অৰ্থাৎ ভবা ধৰণৰ একো ভাল লগা খবৰ নাছিল অসমীয়া চিনেমাত। তো তেনেকুৱা বেয়া সময়ত আমি চাকিৰা বনাব খুজিছিলোঁ, কোনো প্ৰডিউচাৰ নাছিলে। সঁচা কথা কওঁ, মই এইখিনি সময়ত কি আছিলে, গাড়ী এখন কিনাৰ কথা আছিলে মোৰ। তো গাড়ীখন কিনিবৰ কাৰণে যিখিনি পইচা আছিলে সেইখিনি পইচা লগ বন্ধুৰ পৰা কিছু পইচা গোটালোঁ। তো তেনেকৈ মিলাই মিলি অলপ পইচা গোটাই তো চিনেমাখন আৰম্ভ কৰিলোঁ। কিন্তু পইচাৰ জোৰত হোৱা নাছিলে, মনৰ জোৰত হৈছিলে। আৰু সেইটো অকল মোৰ মনৰ জোৰ নহয়, আমাৰ গোটেই ল'ৰা ছোৱালী, গোটেই টীমটোৰ মনৰ জোৰত চাকিৰা চিনেমাখন হৈছিলে। চিনেমাখন চৰ্চা লাভ কৰিছিলে, মানে সেই সময় হিচাপত বহুত দৰ্শকে চিনেমাখন চাইছিলে। আৰু কোনোবাখিনিত এই গোটেই কামটোৱে আৰু বহুত অসমৰ চিনেমা নিৰ্মাতাক তুমি আৰম্ভণিতে কোৱাৰ নিচিনা উৎসাহ দিছিলে যে চিনেমা আমিও কৰিব পাৰোঁ। তো এনেকুৱা ধৰণৰ। তো এই গোটেইখিনি কথাই মই ভাবোঁ যে চাকিৰাৰ আটাইতকৈ ডাঙৰ সফলতা, যে আৰু 10জনক তেনেকৈ যে আমি এনেকৈ কৰিব পাৰোঁ চিনেমা, এই ৰাস্তাটো চাকিৰাখনে হয়তো ৰাইজক দেখাবলৈ সক্ষম হৈছিলে। হয়। মই আৰু এটা কথা সুধিব বিচাৰিছোঁ, আপুনি যে প্ৰচণ্ড সাহস কৰে ইখনৰ পিছত সিখন জনপ্ৰিয়তাৰ শিখৰত আহি আছিলে, তাৰপিছত বুলু ফিল্ম, গৰু, তাৰপিছত সঁচাকৈয়ে খুব খহনীয়া এটা, গৰাখহনীয়া এটা হৈ গৈছিলে জয় হনুমানখন ৰাইজে ইমান ভালদৰে আদৰি নল'লে। তাৰপিছত আপুনি ভয় কৰি আছে নেকি চিনেমা বনাবৰ কাৰণে, বা আপুনি কিবা ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত ক'ৰবাত কিবা ক্ষেত্ৰত মনত? নাই, তেনেকুৱা কথা নহয়। হিট ফ্লপ এইবিলাক পৃথিৱীত থাকিবই। চিনেমা থকালৈকে, যিকোনো কাম থকালৈকে হিট ফ্লপ, আৰু এইবিলাক আপেক্ষিক কথা। কোনোবাটো বস্তু এতিয়া ফ্লপ, পিছত হয়তো আকৌ হিট হৈ গৈছে। হয় হয়। বা এতিয়া বিৰাট হিট, হয়তো মানুহে কিছুদিন পিছত পাহৰি গৈছে। তো এইবিলাক চলি থাকিব। বাকী জয় হনুমান চিনেমাখনে যদি যি সময়ত চিনেমাখন ৰিলিজ পাইছিলে সেই সময়ত দৰ্শকক যদি মনোৰঞ্জন দিব নোৱাৰিলে, তো ৰাইটাৰ ডিৰেক্টৰ হিচাপে ডেফিনেটলি এইটো মোৰ নিজৰ ব্যৰ্থতা। আৰু তাৰ পৰা শিকিব লাগে আৰু নতুনকৈ কাম কৰিব লাগে। তাতকৈ ডাঙৰ কথা নহয়। ফ্লপ হোৱাটোতো পৃথিৱীত নতুন কথা নহয়, এটা চলি থাকে। আৰু এইবিলাক আচলতে শিকায়ো নতুন ধৰণে বস্তুবিলাক চাবৰ কাৰণে। ৰাছিয়াৰ যিবিলাক তাৰমানে পাইলট যুদ্ধত বিমান চলায়, আমাৰ জেনেৰেল পাইলট নহয়, যুদ্ধত যিবিলাক পাইলট, তেওঁলোকৰ ট্ৰেইনিঙৰ সময়ত কিবা কিবি সৰু সুৰা এক্সিডেণ্ট হয় নহয়। তো এক্সিডেণ্ট হ'লে ভয় খাই যায় পাইলটবিলাকে। তো যিজন পাইলটে এক্সিডেণ্ট কৰে, যাৰ একদম বুকু কঁপি থাকে ধাপ ধুপ, সেইজন পাইলটক কেইঘণ্টামান পিছতে আকৌ ফ্লাইটত বহাই দিয়ে, আকৌ উৰাবলৈ দিয়ে। যদি সেই পাইলটজনে সেই এক্সিডেণ্টত ভয় খাই ৰৈ দিলে আৰু তাৰ জীৱনত চলোৱা নহয়। বহুতে তেনেকৈ বাইক বা চাৰিচকীয়া চলাবলৈ শিকে, এটা এক্সিডেণ্ট হৈ যায়, তাৰপিছত আৰু নচলাওঁতে তাৰ থাকি যায়। গতিকে আমিও ৰৈ দিব নোৱাৰোঁ। যদি আমাৰ কাম কৰা হেঁপাহ আছে, তেতিয়াহ'লে কৰিব লাগিব, দৰ্শকৰ মুখামুখি হ'ব লাগিব। আৰু তুমি পলাই দিয়া মানে পলাই দিয়া। গতিকে তেনেকুৱা কথা নাই। এই মুহূৰ্তত চিনেমা পৰিকল্পনা বিভিন্ন কেইখন স্ক্ৰিপ্টৰ কাম যোৱা দিনকেইটা কৰি আছোঁ। সঁচা কথা ক'ব গ'লে এই মুহূৰ্তত মই 4-5খন চিনেমাৰ স্ক্ৰিপ্ট কমপ্লিট কৰি লিখি ৰেডি হৈ আছোঁ। কেতিয়া মানে কৰিম, ডেফিনেটলি কৰিম। কেৱল
গোটেই পৰিৱেশ পৰিস্থিতিবিলাক চাই মেলি তো তেনেকৈ আগবাঢ়িম আৰু বেলেগ বেলেগ ছাবজেক্ট আৰু আশা কৰোঁ যে অসমৰ ৰাইজে ভাল পাব। আৰু আপুনি অভিনয় কৰা যথেষ্টকেইখন চিনেমা আহি আছে। মই অভিনয় কৰা চিনেমা বহুতকেইখন আহি আছে এতিয়া শেহতীয়াভাৱে ছাপ'জ অগ্নিবাণ বুলি মৃন্ময় শইকীয়াৰ চিনেমা এখন আছে, তাৰপিছতে বীৰাংগনা সাধনী আছে, সিহঁতৰ তুমিও আছা। তাৰপিছতে নিয়ন চহৰ বুলি এখন চিনেমা আছে প্ৰশান্ত শইকীয়াৰ, তাৰপিছত চিন্ময় শৰ্মাৰ ভাকুত কুট বুলি এখন চিনেমা আছে, তাৰপিছতে চুপা চুপি চিনেমাখনত মই এটা সৰু চৰিত্ৰত আছোঁ, মানে আচলতে ৱেব ছিৰিজখনত মই আছিলোঁ তাত, কিন্তু ইয়াৰ কাহিনীটো বেলেগ, কিন্তু মই আছোঁ। তো ঠিক তেনেকৈ আৰু কেইখনমান চিনেমা হয়তো এই বছৰতে ৰাইজৰ ওচৰলৈকে আহিব। 2026 যাতে নতুন এটা জোৱাৰণক ৰঙীন কৰি তোলক সকলোৰে। সকলোৱে কৰক এনেকৈ আমি ভাবিয়ে থাকোঁ, প্ৰত্যেক বছৰে আমি হেপী নিউ ইয়াৰ বুলি কৈ দিওঁ, কিন্তু সেয়া আৰু তো এইবিলাকতো বাৰু কেলেণ্ডাৰ তাৰিখ, আচল বস্তুবিলাক সলনি হ'বৰ কাৰণে হয়তো আৰু বহুত বেলেগ কিবা কিবি আমাৰ কৰিব লগা আছে। একেই যদি মানুহটো হৈ থাকোঁ, মই যদি একেই চিন্তাৰ একেই ধৰণৰ মানুহ হৈ থাকোঁ, তো কেলেণ্ডাৰ সলনি হৈ থাকিব, বছৰ বেলেগ আহি থাকিব, কিন্তু কাম বিশেষ একো নহ'ব। তো মই নিজক কেনেকৈ সময়ৰ লগত ভুলখিনি শুধৰাই আগুৱাই লৈ যাব পাৰোঁ, সেইটো যদি মই কৰিব পাৰোঁ তেতিয়াহ'লে নতুন বছৰৰ অৰ্থ আছে, আৰু সেইটো যদি কৰিব পৰা নাই তেতিয়াহ'লে মিনিং নাই। ঠিক ঠিক। আপুনি এজন ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ আৰু অসমৰ যুৱ প্ৰজন্মৰ এজন অভিভাৱক হিচাপে আপোনাক মই এটা কথা সুধিব বিচাৰোঁ, বৰ্তমান অসমত নাট্য জগতত নাটক কৰি খাব পৰা যাবনে? এইটো অসমত বুলি নহয়, গোটেই ভাৰতবৰ্ষতে বা যিকোনো তৃতীয় বিশ্বৰ দেশবিলাকত নাটক বা এইবিলাক লৈ পেলাই ভাত খাবলৈ যোৱাটো বহুত ডাঙৰ এটা ষ্ট্ৰাগল, সমস্যা। কিন্তু তাৰপিছতো মই কওঁ, পৃথিৱীত তুমি যি কামেই কৰা, সেই কামটো যদি তুমি অনেষ্টলি আৰু ভালকৈ কৰা, ছাপ'জ তুমি চিঙৰা বনোৱা বা জিলেপি বনোৱা, সেই কামটো যদি তুমি খুব ধুনীয়া পাৰফেক্টলি কৰা, তোমাৰ নিচিনা জিলেপি কোনেও বনাব নোৱাৰে। জিলেপি ছাপ'জ লখিমী চাহ দোকানতো পায়, কলিতা চাহ দোকানতো পায়, মৰমী চাহ দোকানতো পায়, কিন্তু তাৰপিছতো হিৰুৰ চাহ দোকানতে বিচাৰি আহিব জিলেপিখন বিচাৰি, কাৰণ তোমাৰ জিলেপিখন বেলেগ। আমাৰ প্ৰতিখন চহৰৰ তিনিআলিত, প্ৰতিখন সৰু সৰু আমাৰ ঠাইত, যিকোনো ঠাইত থকা পাণ দোকানত তোমাৰ স্পেচিয়েল এখন পাণৰ দোকান থাকে। পাণ চবতে পায়, কিন্তু অমুকৰ দোকানৰ পাণখনে খাম, তেনেকুৱা থাকেনে? প্ৰত্যেক এৰিয়াতে তেনেকুৱা ধৰণৰ এখন বিখ্যাত দোকান থাকে। তো কিয় যায়? সেই বিশেষ মানুহজনৰ ওচৰত পাণ বিচাৰি কিয় যায়? পাণখন মই এইখন দোকানতে পাই আছোঁ, অথচ 1 কিলোমিটাৰ আকৌ বাইক চলাই গৈ তাৰ দোকানৰ পৰাই খাইছোঁ, কাৰণ তাৰ পাণখন স্পেচিয়েল। তো গতিকে আমি যদি আমাৰ কামটোক ভালকৈ পাৰফেক্টলি কৰিব পাৰোঁ, তেতিয়াহ'লে ভাত খাব পাৰি বুলি মই আশাবাদী, বিশ্বাসী। কিন্তু ষ্ট্ৰাগল আছে ইয়াত। এতিয়াও তুমি বাদ দিয়া, আমাৰ থিয়েটাৰটো বাৰু টিকেট কাটি চাই, ভ্ৰাম্যমান থিয়েটাৰ, গান তুমি গানৰ আমাৰ যে বিহুৰ ফাংচনবিলাকত যে হেজাৰ হেজাৰ যে দৰ্শক আহে, তুমি টিকেট কৰি দিয়াচোন, তাৰপিছত কিমান দৰ্শক আহে। এনেতো আমি বিহু ফিল্ডত হেজাৰ হেজাৰ দৰ্শক দেখা পাওঁ, কিন্তু সেই হেজাৰ হেজাৰ যে দৰ্শক দেখা পাওঁ, তুমি তাতে টিকেট কৰি দিয়া যে 500 টকা, 200 টকা, 1000 টকা টিকেট কৰি দিয়া, তাৰপিছত কিমান দৰ্শক হয় তুমি দেখিবা। অৰ্থাৎ সেই পৰিৱেশটো, মানে বস্তু এটা কিনি চোৱাৰ সেই পৰিৱেশটো আমাৰ ইয়াত এতিয়াও বহুত তলত আছে। আপুনি যিহেতুকে ভ্ৰাম্যমানৰ কথা ক'লে মোৰ মনত পৰিলে, ভ্ৰাম্যমানত আপুনি কেতিয়াবা যোৱাৰ কথা ভাবেনে? বা আপুনিতো মই NSDৰ পৰা অহাৰ পিছৰ পৰাই মই নিমন্ত্ৰণ পাইছিলোঁ। প্ৰথম পাইছিলোঁ মই ৰতন লহকৰ, তেতিয়া জীয়াই আছিলে, কহিনুৰ থিয়েটাৰত, তাৰপিছত হেঙুল থিয়েটাৰত, তাৰপিছতে ভাগ্যদেৱী থিয়েটাৰত, তাৰপিছতে বৃন্দাবন থিয়েটাৰত, এনেকৈ মই 4খন থিয়েটাৰত অভিনেতা হিচাপে নিমন্ত্ৰণ পাইছিলোঁ। কিন্তু গুৱেৰ্ণিকা আৰ্টিষ্ট ফেক্টৰী, তুমি চাগে জানা যে নাটকৰ প্ৰশিক্ষণ কেন্দ্ৰ এটা, খেতি বাতি কৰি মুৰ্গীৰ ফাৰ্ম খুলি, তো তেনেকৈ আৰম্ভ কৰিছিলোঁ মই 2012 চনত। তো সেইবিলাক আৰম্ভ হোৱাৰ পিছত আৰু 9 মাহৰ কাৰণে এৰি যোৱা সেইটো পচিবল হৈ নাথাকিলে, তো তেনেকৈ থাকি গ'ল। মন এটা আছিলে, কাৰণ ভ্ৰাম্যমানৰ মঞ্চত অভিনয় কৰাৰ যিটো অভিজ্ঞতা, সেইটো অভিজ্ঞতা এজন অসমীয়া অভিনেতাই কেৱল পাব পাৰে। সেইটো বিহাৰ, মহাৰাষ্ট্ৰ বা তামিলনাডুত এই বস্তুটোৱে নাই, গতিকে তেওঁলোকে এইটো এক্সপিৰিয়েঞ্চ কৰিব নোৱাৰে। এক্সপিৰিয়েঞ্চ কৰিব পৰা সুবিধা অসমৰ এক্টৰৰে আছে, গতিকে সেইটো ল'বৰ মন আছিলে, কিন্তু পৰিৱেশ পৰিস্থিতিবিলাক বিভিন্ন সময়ত অনুকূলে নাথাকিল, তো সেইকাৰণে থাকি যোৱাৰ নিচিনা আৰু। সঁচা।
কিন্তু কিন্তু আপোনাৰ মই নাটক লিখিছোঁ, ডিৰেকশ্যন কৰিছোঁ। সেইটোৱে ক'ব বিচাৰিছিলোঁ আপোনাৰ যথেষ্টকেইখন নাটক জনপ্ৰিয় হৈছে অঁ, আৰু সকলোৰে মুখে মুখে সেইটো এটা ভাল বেলেগ লাগিছে। অভিজ্ঞতা, সেইটো এটা বেলেগ এক্সপিৰিয়েঞ্চ। তো এই বছৰো চলি আছে ৰাজধানী থিয়েটাৰত এটম বম বুলি এখন নাটক। হয় হয় তো এনেকৈ নাটকৰ নাট্যকাৰ হিচাপে বা পৰিচালক হিচাপে এই মাধ্যমটোৰ লগত মই জড়িত হৈ আছোঁ। হয় এক্টৰ হিচাপে এইটো এটা কুৱেশ্যন মাৰ্ক থাকি গ'ল আৰু। হয় কিন্তু প্ৰথম অৱস্থাত আপোনাৰ প্ৰেমত পৰিছিলোঁ আপোনাৰ কবিতা শুনি। এতিয়া আপোনাৰ কবিতাৰ অকণমান নুশুনিলে আধৰুৱা হৈ থাকিব আজি সাক্ষাৎকাৰটো। কবিতা দুখীয়া, যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে। যিসকলে হৃদয় হেৰুৱাইছে তেওঁলোকে কিবা এটা পাইছে। তেওঁলোকে একো নাপায় যিসকলে সদায় বিচৰাটোকে পায়। দুখ আছে বাবেই জীৱনটো সুখময়, পৰাজয় আছে বাবেই জীৱনটো অৰ্থময়। তেওঁলোকে আটাইতকৈ বিফল মানুহ যিসকল সদায় সফল। যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া। যিসকল প্ৰেমত পৰা নাই তেওঁলোক দুৰ্ভগীয়া। তাতোকৈ দুৰ্ভগীয়া তেওঁলোক যিসকল প্ৰেমত পৰি ব্যৰ্থ হোৱা নাই। যিসকলে যন্ত্ৰণাত উজাগৰি ৰাতি কটোৱা নাই। যিসকলে বন্ধুৰ আড্ডাত অপেক্ষাৰ হুমনিয়াহ কৰা নাই। যিসকলে জীৱনত এবাৰলৈ বিশ্বাস হেৰুওৱা নাই। যিসকলে দুখৰ বোজা কঢ়িয়াই থাকিও হাঁহি হাঁহি কোৱা নাই, মোৰ ভালেই। তেওঁলোকলৈ মোৰ সমবেদনা জ্ঞাপন কৰিছোঁ, কাৰণ তেওঁলোক সঁচাকৈয়ে বৰ দুখীয়া। একেবাৰে প্ৰেক্টিকেল আৰু ভাবি চালে সঁচা কথা, প্ৰত্যেকটো লাইনেই সঁচাকৈ প্ৰেক্টিকেল। থেংক ইউ। আৰু এটা আপোনাৰ একদম সকলোৰে মুখে মুখে গম প্ৰচাৰ পাইছোঁ। হৈ থকা কবিতা আপোনাৰ ল'ৰালি কালৰে। আপুনি তেতিয়া ক্ষীণ আছিলে বিৰাট, মানে কটন কলেজত তেতিয়া আপুনি দপদপাই ফুৰিছিলে আৰু সেই সময়ৰ কবিতাটো অকণমান। এই ছোৱালী, এবাৰ ভাল পাই চাবা নেকি? আচ্ছা, হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কলেজৰ বাটত আমি দিয়ক খুন্দা খাম, হাতৰ পৰা সৰি পৰিব কিতাপ। এখন এখনকৈ মই তুলি দিম, তাৰপিছত গান, তাৰপিছত প্ৰেম, মাজে মাজে ফাইট। বাহ কি মস্তি! চালা হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? কিমান মেহনত কৰিছোঁ তাইৰ পিছত, পেণ্টৰ লগত মিলাই পিন্ধিছোঁ টি চাৰ্ট, ক্লিন ছেভ মুখত ঘঁহিছোঁ ফেয়াৰ এণ্ড লাভলি, পাহৰি গৈছোঁ অশ্লীল গালি গালাজ, মুখস্থ কৰিছোঁ গালিবোৰ শায়েৰী, ব্লেডেৰে কাটি হাতত লিখি লৈছোঁ H+H, তাই বেয়া পাব বুলি এৰি দিছোঁ শিখৰ চিগাৰেট। হিন্দী চিনেমাৰ দৰে কিয় নহয় কথাবোৰ? আমিবোৰৰ কাষতো এদিন প্ৰেয়সী থাকিব, এই চব কি সকলো পঞ্চতন্ত্ৰৰ সাধু? প্ৰেমৰ ৰণাংগনত আমিবোৰৰ বাবে ডাক্তৰ ইঞ্জিনিয়াৰবোৰেই প্ৰধান শত্ৰু। মা কছম এজনীকো চাব নোৱাৰি, চব বুক, আই এম এংগেজড। আবে টেলিফোন নাম্বাৰ নেকি, থৰি দেৰ বাদ ডায়েল কৰিলে পাই যাম। আমি নাজানো আৰ্চিছ কাৰ্ডৰ সভ্যতা, নাজানো প্ৰেমৰ বাবে কিয় লাগে পাৰ্কৰ এন্ধাৰে চুক, নাজানো ইংৰাজী অসমীয়াৰ খিচিৰি ভাষা। সঁচা অৰ্থত আমি মস্ত গোৱাৰ, কেৱল মদ খাব জনা ভৱিষ্যতহীন নষ্ট ল'ৰা। এই ছোৱালী, এবাৰ আমাকো ভাল পাই চাব পাৰা, হয়তো পাই যাব পাৰা জীৱনৰ অন্য মজা। হাই হেল্লোৰ দুনিয়াক লাথ মাৰা, আমি দিব পাৰোঁ বিন্দাছ পৃথিৱীৰ ঠিকনা। বেকাৰ ল'ৰা, পাৰ্চত পইচা নাথাকিলেও হৃদয় বান, কিবা জোচ উঠিলে গোটেই পাণ বজাৰখনকে দি দিম বাৰ্থডে গিফ্ট। এই ছোৱালী, এবাৰ ভাল পাই চাবা নেকি? বাপৰে, H+H 90s সেই মাদকতাটো আপুনি ঘূৰাই আনিলে এতিয়া। বাপৰে, সঁচাই ভাল লগা। আপুনি সৰুতে বোলে আলফা হ'ব বিচাৰিছিলে, হয়নে? আলফাত যাম বুলি ভাবিছিলে? নাই, তেনেকুৱা আলফা নহয়, এইবিলাক সৰুতে আমি যেতিয়া আছিলোঁ নিউজত পেপাৰত পঢ়ি থকা আমি দেখা পাই থাকোঁ ন, হয় আলফা এনেকুৱা। আলফা বুলি ভাবিছিলোঁ যে বদমাছ মানুহক মানে পিতে, হয় স্বাধীন অসম কিবা এইবিলাক বুজি নাপাওঁ তেতিয়া, কেৱল কিবা হিৰ' টাইপ এটা অনুভৱ যে বদমাছ মানুহবিলাকক শাস্তি দিয়ে। হয় তো তেনেকৈ বুজিছিলোঁ, তেনেকৈ ভাবিছিলোঁ, তেনেকৈ ভাবি পেলাই আৰু বেয়া কামৰ বিৰুদ্ধে লাগে। হয় তো ক্লাছ 6ত আছিলোঁ তেতিয়া। তো তেনেকৈ আমি ক্লাছৰে কেইজনমান লগ হৈ একেলগে খুলিলোঁ এটা সংগঠন, হয় আলফাৰ নিচিনা বুলি নিজেই ভাবি লৈছোঁ ঐ আৰু। বাপৰে, তেতিয়া খুলিছিলে? আলফাৰবিলাকৰ চবৰে এটা সংগঠনৰ নাম থাকে, অঁ আৰু তোমাৰ নাম ছাপ'জ হিৰো, অঁ তেতিয়াহ'লে তোমাৰ নামটো হেমন্ত হিৰো, তোমাৰ নামটো হয়তো উৎপলো হ'ব পাৰে, সংগঠনে দিয়া নাম। অঁ অঁ তো এনেকুৱা ধৰণৰ, তো আমিও এটা নিজৰ নাম লৈছিলোঁ, ছদ্মনাম। অঁ তো তেনেকৈ লৈ আমি খুলিলোঁ। তাৰপিছতে কৰোঁ কি,
এতিয়া বেয়া কামৰ বিৰুদ্ধে লাগিব লাগে, কেতিয়া বেয়া কাম কি চলি আছে। তাৰপিছত দেখিলোঁ যে তীৰ বিক্ৰী কৰে, যে যোৱা যে তীৰ যে এখন দোকান আছে, আমি জানো যে এইখন দোকানত এইটো চলে। তাৰপিছত এখন ভাবুকিপূৰ্ণ চিঠি লিখিলোঁ আমি তেওঁলৈ। চিঠিখন আৰু ক্লাছ 6ৰ ল'ৰাই লিখা আখৰ এনেও গম পাই যায় ন যে সৰু বাচ্ছাই লিখিছে। চিঠি এখন দিলোঁ তেওঁক ভাবুকিপূৰ্ণ যে আপুনি বন্ধ কৰিব লাগিব এয়া, নহ'লে চৰম মানে শাস্তি দিয়া হ'ব, কিবা দিয়া লিখিলোঁ আৰু বিহিত ব্যৱস্থা লোৱা হ'ব। তো এই ইমিডিয়েটলি তাৰমানে এই জুৱা বন্ধ কৰিব লাগে। কিন্তু চিঠিখন যাৰ হাতত পঠালোঁ দিবলৈ, সি ভুল কৰি দিব লাগিছিল যাক দিলে বেলেগক। তো এনেকৈ কিবা কিবি ঘটিলে। প্ৰথম অভিযানটোৱে আমাৰ ব্যৰ্থ। তো এনেকুৱা ধৰণৰ হ'ল। তো এনেকুৱা বহুতবিলাক কাৰ্যসূচী আমি লৈছিলোঁ, কিন্তু মানে আলফা বুলি নহয়, মানে কিন্তু আলফাৰ এই কথাবিলাকে সেইখিনি সময়ত প্ৰভাৱ পেলাইছিলে, ইনস্পায়াৰ কৰিছিলে। কিন্তু ন' ডাউট। তো এই বাকী কথাবিলাক পিছতহে বুজি পাইছোঁ আচলতে কি আলফা কি বিচাৰিছে, তেওঁলোকৰ লক্ষ্য আদৰ্শ। গতিকে সেইবিলাক এটা অন্য বিষয়। খুবেই ভাল লাগিল। এতিয়া আকৌ এবাৰ আহিব বিচাৰিছোঁ অভিনয় জগতৰ মাজলৈ। বৰ্তমান নাট্যৰ ক্ষেত্ৰত আপুনি নতুন নাটকৰ কিবা নাটক কৰি আছোঁ মাজে মাজে। হয়, আগৰ নিচিনা কৰি থকা নাই, হয়, কিন্তু নাটক কৰি আছোঁ। এইবছৰ আমি কৰিলোঁ এখন নতুন নাটক, মই লিখা নাটকে এখন, এই BPL লাভ ষ্টৰী। গুৱাহাটীত কৰা নাই, গুৱাহাটীততো এতিয়া ৰবীন্দ্ৰ ভৱন বন্ধ হৈ গোটেই নাট্য চৰ্চাৰ পৰিৱেশটো বন্ধ হৈ থাকিল। তো মই বুজি নাপাওঁ চৰকাৰে কিয় ৰবীন্দ্ৰ ভৱনটো এতিয়ালৈকে মুকলি কৰি দিয়া নাই। এতিয়া মাজত এটাতো জ্যোতি বিষ্ণুৰ এটা প্ৰেক্ষাগৃহ মুকলি হ'ল, 5,000 দৰ্শক বহিব পৰা, কিন্তু 5,000 দৰ্শক সেইটো ঠিকে আছে, বিৰাট ভাল কথা, তেনেকুৱা আমাক প্ৰেক্ষাগৃহ লাগে, কিন্তু তাত আমি নাটক কৰিব নোৱাৰোঁ। তাত কি হ'ব, চৰকাৰী মিটিং হ'ব বা কৰ্পৰেট কিবা তেনেকুৱা ধৰণৰ ইভেণ্ট হ'ব, কিন্তু কথা নাটক কৰিবৰ কাৰণে ঠাই ক'ত। গতিকে আমি ভাবোঁ যে চৰকাৰে এই বিষয়টো গুৰুত্ব দিব লাগে, কাৰণ ৰবীন্দ্ৰ ভৱন বা এই নাটক কৰা ল'ৰা ছোৱালীখিনি তাতে যে নাটক কৰে তেনেকুৱাই নহয়, তাত আচলতে এটা পৰিৱেশ হয়, মানুহবিলাকৰ আড্ডা লগ হোৱা, আৰু সেইবিলাকে আচলতে এটা পৰিৱেশ জীয়াই ৰাখে। নহ'লে কি কৰিব লাগিল, এতিয়া গৈ পেলাই ড্ৰাগছ খাব লাগিল, কিবা মদ খাব লাগিল, তো কি কৰিব লাগিল, আমি ভাল কথা চিন্তা কৰিম ক'ত। কথাটো এইটোৱে। যথেষ্ট সংখ্যক অভিভাৱকে কেতিয়াবা ভাবে নেকি আপোনাৰ মতে যে সাংস্কৃতিক লাইনত গ'লে মানে পঢ়া শুনাত ক্ষতি হ'ব বুলি? ভালকৈ কাম কৰি, যোনে ভালকৈ এইবিলাক কাম কৰে পঢ়া শুনাটো ভাল হয়। ঠিক কৈছে। পঢ়া শুনা ভালকৈ কৰিলে এইটো কামো ভাল হয়। একেই বস্তুবিলাক এনেই ভাবি লয় টান বুলি, একো বেয়া নহয়। বৰং নাটক গান এইবিলাক কৰা ল'ৰা ছোৱালীটো পৃথিৱীত য'তে পেলাই নিদিলেও ক'ৰবাত নহয় ক'ৰবাত গজি উঠিবই, খাবই ভাত নোখোৱাকৈ নাহে। নাটক কৰা ল'ৰা এটাক তুমি তাৰ মোবাইলটো চুৰ কৰি লৈ গ'ল কোনোবাই, পাৰ্চটোও লৈ গ'ল কোনোবাই, তাক এৰি দিয়া বেলেগ ঠাই এখনত, সি আহি আকৌ ঘৰ ওলাবই যেনেকৈ নহওক। ঠিক। এইটো মই ভালকৈ নাটক কৰা ল'ৰা এটাৰ ওপৰত মোৰ বিশ্বাস আছে। ঠিক। যিয়ে পালা মাৰা নাই নাটকৰ ৰিহাৰ্চল বা নাটকত মঞ্চত এক্টিং কৰাটো ডাঙৰ কথা নহয় দেই। নাটকখনত গোটেই প্ৰচেষ্টাটোত ক'ৰবাত কিবা দাঙিব লগা আছে, ঝাৰু লৈ কিবা চাফা কৰিব লগা আছে, চব কামত যিবিলাক ল'ৰা ছোৱালী এক্টিভলি থাকে, কাম চোৰ নহয়, সেই ল'ৰা ছোৱালীবিলাক এনেকুৱা ধৰণৰ অন্তত হৈ উঠে, সিহঁতক য'তেই এৰি দিয়া, ইয়াত অসমত বুলি নহয়, পাটনা বেংগলোৰ য'তেই এৰি দিয়া, মোবাইলো নাই, পাৰ্চটোও নাই, কিবাও নাই, সি ভাতো খাব আৰু আহি ঘৰো ওলাব। গোলাঘাটৰ ল'ৰাটোৱে গোলাঘাট আহি ওলাব। ঠিক ঠিক ঠিক। তিনিচুকীয়া ল'ৰাটো তিনিচুকীয়া আহি ওলাব, এটা খাটাং। সি যদি সঁচাকৈ পিয়'ৰলি নাটক কৰিছিলে। আপুনি কোৱাৰ লগে লগে নিজৰ জীৱনৰ লগত কিবা কাহিনী ৰিলেট হৈ গৈছে মোৰ। মোৰ এনেকুৱা এটা কাহিনী হৈছিলে। ক'ত হৈছিলে? বেংগলোৰত কাম কৰি থাকোঁতে। আচ্ছা, তাৰপিছত? সঁচাকৈয়ে জেনেৰেল ট্ৰেইনত আহি মই গুৱাহাটী পালোহি। তোমাৰ পকেট মাৰিলে নে কিবা বেলেগ হ'ল? মোৰ এনেকুৱা ভয়ংকৰ ঘটনা হৈছিলে, গোটেই বস্তুত লৈ লৈছিলে। মাৰপিট হৈছিলে নেকি? হৈছিলে। মানে টনাজোৰা আৰু? টনাজোৰা ভয়ংকৰ এটা কাহিনী হৈছিলে। তাৰপিছত মোৰ পৰিয়ালৰ ভাইটি এজন আছিলে, মাক একো কথা নল'বা, মাক ফোন কৰিছোঁ, তেনেকুৱা কাহিনী এটা হ'ল। বহুত মানুহে গম নাপায়। আপুনি কওঁতে মোৰ মানে ৰিলেট হৈ গৈছে, বাপৰে বাপ। কিন্তু তুমি এই যে তুমি তাতে তাৰপিছতে যে তুমি সাহস হেৰুৱাই পেলোৱা নাছিল, তাত কিন্তু ক'ব নোৱাৰাকৈ তুমি গম পাবা যে তাত আঁৰত নাটক আছে। একেবাৰে সঁচা কথা। আৰু ইম্প্ৰভাইজ যে আমি যে ইম্প্ৰভাইজ যে শিকোঁ, আপুনি যে শিকায় চবে, সেই মুহূৰ্তত আমি যে নিজক উপস্থিত বুদ্ধিটো যে আনো, ভয় খাই নগৈ। ৰাইট। আৰু এটা বেলেগ ধৰণৰ কনচেনট্ৰেশ্যন আছিল যে আমি যে নাটকটো শ্ব' মাষ্ট গ' অন, এবাৰ নাটক আৰম্ভ হ'ল মানে শেষ নোহোৱালৈকে তুমি আৰু নাই, শ্বুটিঙততো আমি কাট কৰিব পাৰোঁ। তো মোৰ এটা কথা হৈছিলে, মোৰ নিজৰ এটা বেমাৰ হৈছিলে, এটা অতি পাৰ্চনেল কথা, হায়াৰ ছেকেণ্ডেৰী পঢ়ি থাকোঁতে প্ৰেমজনিত কথাই আছিলে। তো মই প্ৰেমজনিত ঘটনাটোত গৈ পেলাই ইমান মই বেছি এইটো আচলতে ইম'চনেলি মই আচলতে দুখ পালোঁ। তো মই অলপ প্ৰব্লেম হ'ল মোৰ,
তাৰপিছতে মই জয়ন্ত দাস যে আমাৰ চিকিৎসক, মানসিক চিকিৎসক, তো তেখেতৰ তাতে মই চিকিৎসা কৰি আছিলোঁ। চ' তেনেকুৱা ধৰণৰ মোৰ কিছুমান এটা বেয়া সময় গৈছিলে। তো তাত কাৰণে মই কিন্তু এই গোটেই সমস্যাটোৰ পৰা মই উদ্ধাৰ হৈছোঁ নাটকৰ কাৰণে। যেতিয়া মই আকৌ নাটক কৰিব ল'লোঁ, আকৌ যেতিয়া ষ্টেজত যাব আৰম্ভ কৰিলোঁ, ক'ব নোৱাৰাকৈ সেইটোৱে মোক আকৌ মানসিক গোটেই হেৰিটো সন্তুলন কৰি দিলে, বেলেঞ্চ কৰি দিলে। চ' সেইকাৰণে সদায় কওঁ যে নাটক কৰিলে একো বেয়া নহয়, নাটক কৰিলে ভাল হয়, নাটক কৰিলে আচলতে ভালহে হয় যদি তেওঁ ভালকৈ কৰে। নতুন প্ৰজন্মৰ কাৰণে আপুনি কি ক'ব? তেওঁলোকে কেতিয়াবা কিছুমানে নাটক কৰিবলৈ ভয় কৰে। ডিফাৰেঞ্চ বিটুইন কেমেৰা এক্টিং এণ্ড ষ্টেজ এক্টিং তেওঁলোকে নাই এইবিলাক ডিফাৰেঞ্চবিলাক এনেই কৈ থাকে মানুহে, একো ডিফাৰেঞ্চ নাই। ঠিক, অভিনয়টো অভিনয় ক'লেই হ'ল, বাকী কিবা থাকিলে ডিৰেক্টৰে কৈ দিব। ঠিক, কৰিব লাগে। নাটক কৰিলে এটা কনফিডেঞ্চ বাঢ়ে। হয়, নাটক কৰি অহা ল'ৰা এটা কনফিডেঞ্চ থাকে, কেমেৰা ফেচ কৰাৰ ক্ষেত্ৰতে হওক বা ডাইলগ এটা মাতাৰ ক্ষেত্ৰতে হওক বা চিটুৱেশ্যন এটাত ডাইলগ এটা চেঞ্জ কৰি নিজে বনাই ক'ব লগা হ'ল, তো নাটক কৰা ল'ৰা এটাই সেইটোত বেছি কমফৰ্টেবল নাটক নকৰা ল'ৰা ছোৱালীতকৈ সাধাৰণতে। হয়। আৰু এই বছৰত আপুনি ৰেচিডেঞ্চিয়েল ৱৰ্কশ্বপৰ বাহিৰেও আপোনাৰ গোৱাৰিনিকাৰ ৱৰ্কশ্বপৰ বাহিৰেও অসমৰ বিভিন্ন ঠাইতো ৱৰ্কশ্বপৰ প্লেনিং কৰিছে? ক'ৰবাত যাওঁ, ক'ৰবাত কৰোঁ। সেইটো ভাল পাওঁ, সেইটো ফূৰ্তি লাগে। নতুন ল'ৰা ছোৱালীৰ লগত চিনাকি হোৱা যায়, সিহঁতৰ পৰা মই শিকোৱাতকৈ আচলতে সিহঁতৰ পৰা 2-4টা নতুন কথা শিকিব সুযোগ পাওঁ। মাজতে মই সৰু বাচ্ছা কিছুমানৰ লগত আছিলোঁ, মই সিহঁতক সুধিছিলোঁ সিহঁতে কেনেকৈ গান ভাল পায়, সিহঁতে কেনেকুৱা চিনেমা ভাল পায়, সিহঁতে কি বস্তু চায়। তো সেইখন এখন বেলেগ জগত। সিহঁতে চোৱা সিহঁতৰ ফেভাৰেট বহুতবিলাক ছিংগাৰ মই নামেই নাজানো। পিছত সিহঁতে শুনা দেখি মই আকৌ শুনিলোঁ, ভাল দেখোন। তো তেনেকুৱা ধৰণৰ থাকে বহুত কথা। অৰ্থাৎ শিকোৱাও হয় আৰু শিকাও হয়। আপোনাৰ কিন্তু এটা গুণ আছে, আমি লক্ষ্য কৰি আছোঁ। প্ৰতিটো প্ৰজন্মৰ প্ৰতিটো বয়সৰ যুৱক যুৱতী বা শিশুৰ লগতে আপুনি সেই বয়সৰ লগত মিলি চলি যায় মানে। সেইটো কাৰণে সকলোৱে ভাল পায়। কিজানি 18 বছৰ এজনো হওক, 25 বছৰ এজনো হওক, 45 বছৰ এজন বা সেই শিশুসকলৰ লগত সেই বস্তুটো আপুনি কেনেধৰণে মেইনটেইন কৰে? সেইটো মই নাজানো, সেইটো মই ভাবি পেলাই সেইটো নকৰোঁ। তো বৰং বহু সময়ততো মই নিজৰ মুডত থাকোঁ একচুৱেলি। হয়, তো কিন্তু তাৰ মাজত ডেফিনেটলি কাৰোবাৰ লগত মোৰ ভাইবছটো মিলি যায়। হয়, আৰু ডেফিনেটলি নিমিলেও আছে, তুমি এইটো মিলা দেখা পাইছা, নিমিলেও আছে ডেফিনেটলি, আৰু থাকিবই আৰু চবে তোমাক কেনেকৈ ভাল পাব বা চবে বেয়া পোৱাব তেনেকুৱাও কথা নহয়। গতিকে ভাল পোৱা থাকে আৰু সেয়া আৰু তোমাৰ নিজৰ এটা কমফৰ্ট জ'ন থাকে ন, সময় সাপেক্ষে। আৰু চইচ থাকে, টেষ্ট থাকে চবৰে। হয়, চবে মাংস নাখায়, চবে ব্লু কালাৰটো হয়তো ভাল নাপায়। তো চবৰে বেলেগ বেলেগ থাকে। তো কাৰোবাৰ লগত আমাৰ মিলি যায়, কিছুমানৰ লগত নিমিলে। হয়, চিনেমা এখনত ইণ্টিমেট চিন থকাটো কিমান প্ৰযোজ্য হ'ব? প্ৰয়োজন থাকিলে যদি কাহিনীয়ে সেইটো ডিমাণ্ড কৰিছে তেতিয়াহ'লে থাকিব পাৰে। ইণ্টিমেট চিন দেখুওৱা, তুমি যি দেখুওৱা। আৰু যদি বোলে নহয়, মই দৰ্শক টানিবৰ কাৰণে, দৰ্শকক আকৰ্ষণ কৰিবৰ কাৰণে মই তেনেকুৱা ধৰণৰ এটা আইটেম ছং ৰাখিছোঁ, তেনেকুৱা ছোৱালীজনীক মই চুটি কাপোৰ পিন্ধাই দিছোঁ, তেতিয়াহ'লে এইটো কি ক'ম আৰু মই, সেইটো হ'লে তোমাৰ এয়া আৰু সেয়া ডিৰেক্টৰ নহয়, তেওঁলোকতো হ'ল পিম্প বুলি যিটো আমি ইংৰাজীত কওঁ, যে এজন প্ৰষ্টিটিউটৰ দালাল থাকে, যে কাৰোবাক বিচনাত কাৰোবাক শুৱাই কমিশ্যন লয়। তো তেনেকুৱা এগৰাকী দেহ ব্যৱসায়ীৰ যিজন দালাল থাকে, দেহ ব্যৱসায়ীৰ দালাল আৰু এজন সৃষ্টিশীল বা এজন আৰ্টিষ্টৰ মাজত পাৰ্থক্য আছে। তো যদি প্ৰয়োজন যদি আছে তেতিয়াহ'লে ঠিকে আছে, ইয়াতে একো ভুল নাই, মই ভুল নেদেখোঁ। কিন্তু প্ৰয়োজন নাছিলে, একো নাছিলে, এনেই কথা নাই বাৰ্তা নাই। এই কিছুমানে যে ৰিলছত যে নিজৰ এইবিলাক কি কৰি থাকে মই বুজি নাপাওঁ। ঘৰত মানুহ আছে নে নাই? ঠিক। পৃথিৱীত এনেকৈও মানুহ থাকিব পাৰে, এইটো বৰ আচলতে কি বেমাৰ এটা হৈছে। কি বেমাৰ হৈছে মানুহবিলাকৰ মই বুজি নাপাওঁ। এইটো বৰ ডাঙৰ কথা। আৰু চবে মোক ফ'ল' কৰিব লাগিব, চবে মোক চাব লাগিব, চবে মোৰ নাম জানিব লাগিব, কি দৰকাৰ আছে? চবে মোক চিনি নাপালে তো মোৰ চৌহাত তাতে কি হ'ল? চবে মোক সন্মানেৰে চাবই লাগিব, চবে আহি মোক দাদা ছাৰ বুলি মাতিব লাগিব, কিবা দৰকাৰ আছে নেকি? কিন্তু এই যে মোক ফলোৱাৰ্ছ লাগে, মোক হেৰি লাগে, তাৰে কাৰণে যি টি কৰিব পাৰে। তো এইটো এটা বেমাৰ আচলতে। এইটো আচলতে মই ভাবোঁ যে আধুনিক সময়ৰ এটা ভয়ংকৰ নতুন বেমাৰ এটা মানুহৰ লম্বিছে। গতিকে এইটোৰ পৰা আমি বাছি চলাটো ভাল।
এইটোৱে ইণ্টাৰনেটে কোনোবা সময়ত AI কোনোবা সময়ত আমাক বেছিকৈ ক্ষতি কৰিব পাৰে বা সহায় কৰিব এইটোতো পাৰে বিপদজনক বস্তু এটা এতিয়া তুমি নকৰা কামটো কৰা বুলি প্ৰমাণ হৈ যাব পাৰে তুমি যেতিয়ালৈকে প্ৰুফ কৰিবা যে কামটো তুমি কৰা নাছিলা তেতিয়ালৈকে তুমি বৰবাদ উঠিছা ঠিক ঠিক আৰু সদায় মানুহে প্ৰথম দিনা নিউজ পেপাৰ ওলোৱা নিউজটোৱে মনত ৰাখে হয় যে তুমি অমুক কামটো কৰিছা বুলি পিছত যে প্ৰমাণ হ'ল তুমি কৰা নাই বুলি সেইটো নিউজ কোনেও নাজানে এতিয়া ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিং ৰাজপুত হয় তোৰ মৃত্যুৰ ঘটনাটোৰ লগত ৰিয়া চক্ৰৱৰ্তী চবে সাঙুৰি সেই ছোৱালীজনীক গোটেই মানুহে অভিশাপ দি গালি সপনি পাৰি হা তাইক থানবান কৰি দিল তাইৰ লাইফ কিন্তু ৰিয়া চক্ৰৱৰ্তী ইমান দিনৰ গোটেই বিচাৰ খোচাৰ হোৱাৰ পিছত সকলো তদন্ত হোৱাৰ পিছত প্ৰমাণ হৈ গ'ল যে ৰিয়া চক্ৰৱৰ্তী আচলতে ইয়াত কোনো ইনভলভমেণ্ট নাই কিন্তু এই ইনভলভমেণ্ট নাই এই কথাটো কিমানজনে জানে হয় ৰিয়া চক্ৰৱৰ্তী আছিল ন ছোৱালীজনীৰ নাম এই সুশান্ত সিং ৰাজপুতৰ হেৰিয়া তো এই ৰিয়া চক্ৰৱৰ্তী যে ইনভলভ নাই সেইটো কথা 5% 2% মানুহেও নাজানে কিন্তু ৰিয়া চক্ৰৱৰ্তী সুশান্ত সিঙক মাৰিছে সেইটো কথা কিন্তু 98% মানুহে তেনেকৈ জানি থৈ দিলে তো এইটো এটা ডাঙৰ ট্ৰেজেডি আমাৰ সমাজৰ হয় অসমত আপোনাৰ জৰিয়তেই থিয়েটাৰী ছঙৰ যি জাগৰণ আহিছিলে এতিয়াও সেই তেনেধৰণে চলি আছে আপুনি কি ক'ব থিয়েটাৰী ছঙৰ থিয়েটাৰী ছং বুলি এনেকুৱা ধৰণৰ গানৰতো পৰীক্ষা নিৰীক্ষা চলি আছিলে আমি গান আৰম্ভ কৰিলোঁ থিয়েটাৰী ছং আমাৰ বেলেগ লক্ষ্য একো নাছিলে আমাৰ লক্ষ্য এটাই আছিলে যে বহু সময়ত কি হয় গানবিলাক শুনি থাকিলে আমি সুৰটোত উটি ভাহি যাওঁ সুৰটো আমাৰ আচলতে মনত থাকে লিৰিক্সটো কি আছিলে আমি সাধাৰণতে ধ্যান নিদিওঁ তুমি এনেও মন কৰিবা বহু সময়ত একচুৱেলি আমি লিৰিক্সটো আমি দুখত থাকিলেহে মন দিওঁ হয় ফূৰ্তিত সদায় আমি সুৰটো শুনো হয় বহু গান তুমি চাবা বহুদিন তুমি এনে গানটো গুণগুণায়ো আছা গায়ো থাকা কিন্তু লিৰিক্সটো যে এইটো হঠাৎ বহু বছৰ পিছত এইটো দেখোন এইটো কথাই মোৰ কথাই দেখোন কিন্তু এনেইতো এই গানটো কিন্তু গাই আছিলে ইমান দিনে আমি বিচাৰিছিলোঁ থিয়েটাৰী শ্ব'ত যাতে কথাখিনি প্ৰথমতে মানুহে শুনে হয় সুৰটোতকৈ কথাখিনিক যাতে গুৰুত্ব দিয়ে তো তেনেকৈ বনাইছিলোঁ তেনেকৈ বনাই এতিয়া সেয়া মইতো কৈছোঁ এইটো বছৰত 10 বছৰ সম্পূৰ্ণ হ'ব প্ৰথম গানটো থিয়েটাৰী ছং যেতিয়া ওলাইছিলে 2016 চনত 2025 চন এইটো 10 বছৰ কমপ্লিট হৈছে এই বছৰ তো আমি থিয়েটাৰী ছঙৰ ওপৰত কিবা কিবি নতুন নতুন কাম কৰিম বাকী প্লেইং 11টো এতিয়া চলি আছে দেখা যাওক কি হয় কংগ্ৰেচুলেশ্যন আৰু অল দ্য বেষ্ট একদম ধন্যবাদ প্লেইং 11 সফলতাৰ শিখৰত যাওক আৰু আমি অপেক্ষা কৰি আছোঁ আগন্তুক গোটেইকেইটা গান শুনিবৰ কাৰণে বহুত ধন্যবাদ আৰু আপোনাৰ ব্যস্ততাৰ মাজতো আজি ইমান সময় দিলে নাই মোৰো ভাল লাগিলে কিছুমান কথা থাকে ন ক'বৰ কাৰণে কিন্তু এয়া আৰু এনেকৈ এটা বাহানা হয় তো এনেকৈ ক'লোঁ এনেকৈ পাতিলোঁ থেংক ইউ ভাল লাগিলে আপোনালোকে ইমান সময় আমাৰ লগত সংগ দিলে আৰু এইজন ব্যক্তিক আমাৰ প্ৰয়োজন আছে এইজন ব্যক্তিৰ জৰিয়তে হাজাৰ যুৱ প্ৰজন্মই আগুৱাই যোৱাৰ ক্ষেত্ৰত প্ৰয়োজন আছে বুলি আমি ভাবোঁ সেইহেতুকে চাই থাকিব নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ আগন্তুক অনুষ্ঠানসমূহৰ বাবে আপোনালোকক আমি স্বাগতম জনালোঁ অভিনন্দন জনালোঁ ধন্যবাদ